হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ শিলগুৰি কপাটি ৰোডত। মই আজি 15 আগষ্ট বুলি অলপ ওলাই আহিলোঁ, কেইটামান দৃশ্য কেইটামান ফটো আপলোড কৰিবৰ কাৰণে। ইয়াত আহি আমি আমাৰ এই দেশটো স্বাধীন হোৱা 1947 চনৰ 15 আগষ্টত দেশটো স্বাধীন হৈছিল আমাৰ। সেই দেশৰ স্বাধীনৰ উদযাপনা কৰিবৰ কাৰণে আমি গোটেই অল ইণ্ডিয়াৰ মানুহ আজি পতাকা উত্তোলন কৰিলোঁ আজি 15 আগষ্ট বুলি। চ' আপোনালোকক মই এটা মানুহ দেখাম, যিটো মানুহ ভিতৰত কিমান উৎসাহ, কিমান মানে দেশৰ মানে কিমান গৌৰৱ অনুভৱ কৰে। চাওক মোৰ পিছফালে কিমান দেশৰ প্ৰতি কিমান মৰম, কিমান শ্ৰদ্ধা ক'ব পাৰি। গোটেই গাত ৰং সানিছে আৰু এইটো আমাৰ পতাকা ৰংটো সানিছে গাত ডাইৰেক্ট। কিমান দেশৰ প্ৰতি কিমান মৰম, কিমান ভিতৰৰ পৰা আগ্ৰহ যে দেশৰ ভালপোৱা মানুহ আজিলৈকে আমাৰ ইয়াত এনেকুৱা ভিতৰত মানে অন্তৰত খুব ভাল লগা দৃশ্য এটা আপোনালোকে চাই আছে। তোমাৰ নামটো কি? মোৰ নাম খৈবৰ ৰহমান। শৈবৰ ৰহমান। হয়। তোমাৰ ঘৰ ক'ত? বেছিমাৰি। বেছিমাৰি। তুমি যে এনেকুৱা ৰং সানিছা, হয়। কেনেকুৱা অনুভৱ লাগি আছে তোমাৰ? আমাৰ ভালে লাগি আছে। দেশৰ প্ৰতি বহুত মৰম। বহুত মৰম আছে। যিমান দিন মই জীয়াই থাকিম, আল্লাহে ৰাখে, মই এইটো পালনটো কৰি যাম। আজি 15 আগষ্ট বুলি আমি উৎসৱ, আমি এটা গৌৰৱ অনুভৱ কৰি আছো যে আজিৰ দিনটো আমাৰ দেশ স্বাধীন হৈছিল। সেইটো কাৰণে চাওক আপোনালোকে কেনেকুৱা গাত, গোটেই গাত পতাকা বনাই লৈছে। অলপ ঘূৰি দিয়াচোন তুমি, চাওক গোটেই গাত পতাকা বনাই লৈছে ডাইৰেক্ট। কিমান মৰম, দেশৰ প্ৰতি কিমান মৰম। আজি 15 আগষ্ট বুলিয়ে তেওঁ ধুনীয়াকে গোটেই গাত পতাকা ৰং সানি লৈছে, আপোনালোকে চাওক। আৰু ইয়াৰ ফেচবুক পেজ এটা আছে, ফেচবুকৰ পেজৰ নামটো তুমি কৈ দিয়াচোন। ফেচবুকৰ পেজৰ নাম ছুপাৰ ষ্টাৰ ব্লগ। ছুপাৰ ষ্টাৰ ব্লগ।